আজি এখন মাছৰ টেঙা লৈ আহিছোঁ। মাছৰ কণীৰে বনোৱা থেকেৰা টেঙাৰে বহুত ধুনীয়া লাগে খাবলৈ। আৰু যিটো ৰ'দ পৰিলে নহয়, এনেকুৱা ৰ'দ দিছে। যোৱাকালি বৃহস্পতিবাৰৰ পৰাই ৰ'দটো দিছে, দুপৰীয়াৰ পৰা। আজি পিছে শুক্ৰবাৰ, আজিও বৰ ধুনীয়াকৈ ৰ'দটো দিছে। মনটো বহুত বেছি ভাল লাগি গ'ল জানেনে, কামো যে ইমান ওলাইছে ৰ'দটো দিয়া দেখি। আৰু ভাবিলোঁ ইমান গৰম, ৰ'দটো দিয়াৰ লগে লগে গৰম পৰিলে, বোলো থেকেৰা টেঙাই আৰু মাছৰ কণীয়ে এখন জোল বনাওঁ। আৰু থেকেৰা টেঙা পানী তেনেকৈ অলপ সময় কোমলিবলৈ তিয়াই থৈ দিছোঁ। আৰু লগতে এইখিনি মাছৰ কণী হয়। মাছৰ কণীখিনিত মই প্ৰথমে অলপ নিমখ আৰু বেচন অকণমান দি পেলাই সানি লৈছোঁ। বেচন নিদিলেও কথা নাই, নিমখ আৰু তেনেকৈ বেচন দি পেলাই মই মালপোৱাৰ নিচিনাকৈ এডোখৰ এডোখৰ কম তেলতেই ভাজি লৈছোঁ। ইমান বেছি তেল দিবও নালাগে। আৰু গৰমত সঁচাকৈ মাছৰ টেঙাখন খাবলৈ খুব বেছি ভাল লাগে নহয়নে? আপোনালোকে ভাল পায়নে বাৰু মাছৰ টেঙা এনেকৈ খাবলৈ? মাছেদিয়ে হওক বা মাছৰ কণীৰে হওক। আৰু মই এইখিনি ক'লা ক'লা পানীখিনি যে থেকেৰা টেঙাখিনি পানী অলপ বেছিকৈ দি পেলাই হাতেৰে মোহাৰি লৈছোঁ, তেতিয়াহে টেঙাটো উঠিব, সেইটো কাৰণে। আৰু মিঠাতেলত মই প্ৰথমে দি লৈছোঁ সৰিয়হ কেইটামান, বগা হওক ক'লা হওক কোনো কথা নাই, মই ক'লা সৰিয়হয়ে দিছোঁ। লগত দিছোঁ কেইটামান জিৰা। জিৰাটো মই ভাল পাওঁ আৰু তেনেকৈ দুয়োবিধে সেইকাৰণে দিছোঁ। আৰু লগতে হালধিও দি লৈছোঁ। আৰু অকণমান যদি ভাল পায় আপুনি শুকান জলকীয়া বা কেঁচা জলকীয়া এনেকৈ ব্যৱহাৰ কৰিব পাৰে। মই নামমাত্ৰ এটা জলকীয়া দিছোঁ। আৰু যিহেতু টেঙাৰ আঞ্জা, আমাৰ ঘৰখনত আটায়ে ভাল পায়। আৰু এতিয়া হৈছে থেকেৰা টেঙাৰ পানীখিনি দি দিছোঁ। টেঙাটো সম্পূৰ্ণ নিজৰ লগতে কথা দিয়কচোন। বেছি টেঙা খালে অলপ টেঙা কৰি ল'ব, কম টেঙা কৰি খালে কম টেঙা। সেইটো পানীটো নিদিয়াৰ আগতে মানে কেৰাহীত আপোনালোকে চামুচেৰে অলপ খাই চাব তাৰমানে। মই তেনেকুৱা কৰোঁ, আৰু মই তেনেকুৱা কৰোঁ কাৰণে কৈছোঁ, আৰু তেতিয়া মানে বুজি পাওঁ। আৰু মই বহুত অত্যন্ত টেঙাটো নোৱাৰোঁ, মানে মিহি মিহি তেনেকুৱা হ'লে ভাল লাগে। আৰু ইয়াত আদা নহৰু থেতেলাই থৈছিলোঁ, সেয়া দিছোঁ। আৰু ইয়াৰ আগত মানে দিলোঁ, কিন্তু দেখুৱাব নহ'ল। অলপ নিমখো দিছোঁ আৰু বেচন পানী অকণমান দি দিছোঁ। 1 চামুচ বেচন ঠাণ্ডা পানীত হাতেৰে মানে মিলাই লৈছোঁ আৰু লৈ পেলাই ইয়াত দি দিছোঁ। মোবাইলটো অফ হৈ থাকিলে গম নাপালোঁ মানে। আৰু অকণমান হালধি এতিয়াও দিছোঁ, মানে ৰংটো অকণমান কম হোৱা যেন পালোঁ, সেইকাৰণে অকণমান দি ল'লোঁ। আৰু যদি বেয়া পায় আপোনালোকে আলু মোহাৰি দিব পাৰে, বইল কৰি পেলাই আলু এটা মোহাৰিবও পাৰে, তেনেকৈ গোটা হয়। আৰু ইয়াত জিৰা দিছোঁ, বাছ আদা নহৰু আৰু জিৰা। আদা বেয়া পালে অকল নহৰুও দিব, কিন্তু দিবচোন আদা নহৰু। মই কিন্তু ভাল পাওঁ টেঙাত। আগত আমাৰ মাহঁতে অৱশ্যে দিয়া নাছিলে দেই। মই কিন্তু খুব ভাল পাওঁ, আঞ্জাখন মানে খুব এটা সোৱাদ উঠে। আৰু লগতে এতিয়া মাছৰ কণীখিনি দি দিছোঁ। আৰু মাছ ভাজি এপিচ মই মানে দি দিছোঁ। খুব মাছৰ পৰাও এটা যিটো মানে হেৰি উঠিব আৰু সোৱাদ উঠিব, ভাল লাগিব। লগতে কেঁচা জলকীয়া গোটাকৈ দুটামান দি দিছোঁ, আৰু মান ধনিয়াৰ পাত দি দিছোঁ। বাছ হৈ গ'ল আৰু উতলিলে। ইমান বেছি ভাল লাগিল নহয় খাবলৈ। যদি আপোনালোকে খাব ভাল পায় এনেকৈ, যিসকলে ধৰক কেতিয়াও নাই খোৱা এনেকৈ, তেওঁলোকৰ কথাহে কৈছোঁ দেই, বনাই খাব এবাৰ। আৰু খোৱাসকলেতো জুতিটোৰ কথা ক'বই নালাগে, কিমান ভাল লাগে মাছৰ টেঙা ন। এনেকৈ মানে পথাৰত কাম কৰি অহা বা কষ্ট কৰি পেলাই দিনটো ভাত মুঠি বহুতখিনি খাব পাৰি। আৰু এটা কথা কওঁ, যিসকলৰ বেচন দিব বেয়া পায় বা আলুও নাখায়, তেতিয়া চাউলৰ গুড়ি দিব। চাউলৰ গুড়িও নাই বোলে, আটা আৰু ময়দাকে দিব কেতিয়াবা, এবিধ মানে আটা থাকিলে আটা দিব, ময়দা থাকিলে ময়দা দিব। তেনেকৈ আৰু মই কেতিয়াবা নাথাকিলে একোকে তেনেকৈয়ে দিওঁ, আটা বা ময়দাও দিওঁ। বেয়া নালাগে, কিন্তু বহুতে হয়তো দিব বেয়া পায়, কিন্তু মই কিন্তু বনাই খাওঁ। আৰু দেখিব কেনেকুৱা পালে ক'বচোন। যদিহে এই টেঙাৰ আঞ্জাখন আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা টেঙাৰ আঞ্জা অকল নেমু টেঙা বা বহুত টেঙাৰে খাব পাৰি, অকল যে থেকেৰা টেঙাৰে খায় তেনেকুৱা কোনো কথা নাই। আপোনালোকে যিকোনো টেঙাৰ লগতে এনেকৈ মাছৰ কণী বনাই খাব দেই। আজিলৈ আহিছোঁ তেতিয়াহ'লে, পুনৰ আন এটা ভিডিঅ'ত লগ পাম।